এটা গুৰুত্বপূৰ্ণ খবৰ অধীক্ষকৰ পদৰ পৰা বহিষ্কাৰ কৰাৰ দাবীত গোলাঘাটত লাইফলাইন নামৰ নাৰ্ছিং হোমখনৰ কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ গোলাঘাটৰ লাইফলাইন নাৰ্ছিং হোমখনৰ অধীক্ষক ডাক্তৰ প্ৰহ্লাদ নাথৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে লাইফলাইনৰ কৰ্মচাৰীসকলৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ অধীক্ষকগৰাকীৰ বিৰুদ্ধে কৰ্মচাৰীসকলক দুৰ্ব্যৱহাৰ কৰা কৰ্মচাৰীসকলক অশ্লীল ভাষাৰে গালি পৰা একনায়কত্ব চলোৱাৰ অভিযোগ আছে নাৰ্ছিং হোমখনত 24 ঘণ্টাই সেৱা আগবঢ়োৱা কৰ্মচাৰীসকলৰ পৰিয়ালৰ সদস্য চিকিৎসাধীন হৈ থাকিলেও সম্পূৰ্ণ খৰচ বহন কৰিব লাগে আৰু কৰ্মচাৰীসকলৰ দীৰ্ঘদিনৰ দৰমহা অপৰিৱৰ্তিত হৈ আছে যদিও বিষয়টোৰ কথা ক'লেই কামৰ পৰা খেদি দিয়াৰ ভাবুকি দিয়াৰ কথা উল্লেখ কৰে অধীক্ষকগৰাকীৰ বিৰুদ্ধে আমাৰ বিগত প্ৰায় 2-2.5 বছৰৰ পৰা আমাৰ ইয়াৰ যোনজন অধ্যক্ষ তেখেতে নানান ধৰণৰ মানে ইয়াত নক'বলগীয়া কথা কয় বা অশ্লীল বাক্যও কেতিয়াবা কয় নোকোৱা নহয় তেখেতে আৰু কোনো ধৰণৰ মানে পৰিৱেশ নাচায় কোনো কেতিয়াবা এটেণ্ডেণ্টৰ আগত অপমান কৰে বা কেতিয়াবা বাহিৰা মানুহৰ আগত অপমান কৰে আমাৰ ছোৱালীখিনিৰ বিষয়ে কয় আৰু সেই তেনেকৈ কাৰোবাক কেতিয়াবা চৰিত্ৰত ধৰিও কথা কয় নোকোৱা নহয় আৰু আমি আচলতে লাইফলাইন নাৰ্ছিং হোমখন আমি মালিকৰ নাৰ্ছিং হোম বুলি নাভাবোঁ আমি আমাৰ নাৰ্ছিং হোম বুলি কওঁ যে এইখন আমাৰ নাৰ্ছিং হোম গতিকে এই কথাখিনি মালিক পক্ষইও জানিব লাগিব আজিলৈকে তেখেতসকলেও আমাৰ লগত এই বিষয়ে কোনো ধৰণৰ আমি ক'বলৈ সুবিধাও পোৱা নাই কাৰণ দুজন মানুহতো নাহেই ইয়ালৈ এজনে আমাৰ ইয়াত চোৱা চিতা কৰি থাকে মৃদুল সমাচাৰ আহে আৰু সেয়াই আৰু আমাৰ মানে কথা হ'ল কি তেখেতে ইয়াত আহি পৰিৱেশ বিনষ্ট কৰে কাম কৰাৰ আমাৰ কোনো মানে পৰিৱেশ নাথাকে সকলো ছোৱালীৰ সেইখিনি প্ৰব্লেম হয় ক'ব তাহাঁতক সুধিলেও ক'ব তাহাঁতি তেখেত ডক্টৰ প্ৰহ্লাদ নাথ আমি এটাই বিচাৰিছোঁ যে তেখেতে ইয়াত মানে যাতে অহাটো মালিক পক্ষই বন্ধ কৰে আৰু তেতিয়া আমিও ভালকৈ কাম বন কৰিম আৰু কৰিয়ে আছোঁ সদায় নাৰ্ছিং হোমখন আমি আগৰ নিচিনাকৈ চলাই নিম মানে আৰু এতিয়াতো আমাৰ নাৰ্ছিং হোমত এটাও পেচেণ্টেই নাই শূন্য কিহৰ কাৰণে মানে অলপ দিনৰ আগতে তেখেতে ডক্টৰৰ যিখন আমাৰ ইয়াত বাহিৰত বেনাৰ থাকে সেই বেনাৰখন ফালি তেখেতৰ নামটো 5 নম্বৰলৈ গ'ল তেখেতে ফালি নি পেলাই মানে ভৰিৰে গচকি ডক্টৰসকললৈ ফোনো কৰিলে কাৰোবাক ফটোও দিলে আমি কোৱা শুনিছোঁ কাৰোবাক ফটোও দিলে সেইকাৰণে তেখেতসকল অপমানিত বোধ কৰিছে আৰু ডক্টৰসকলে সেইকাৰণে তেখেতসকল অহা নাই পেচেণ্ট নাই ভৰোৱা এতিয়া পেচেণ্ট নাই একেবাৰে নাই পেচেণ্ট আমি তেতিয়ালৈকে কৰ্মবিৰতি মানে ঘোষণা কৰি থাকিম অধীক্ষকগৰাকীৰ একনায়কত্ববাদৰ বিৰুদ্ধে নাৰ্ছিং হোমৰ ভিতৰতে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰ্মচাৰীসকলৰ বৰ্তমান নাৰ্ছিং হোমখনত কোনো ৰোগী চিকিৎসাধীন হৈ থকা নাই ইয়াৰ উপৰিও অধীক্ষকগৰাকীৰ পুত্ৰৰ কোনো ধৰণৰ মেডিকেল কাউন্সিলৰ পৰা অনুমতি নোলোৱাকৈ উক্ত নাৰ্ছিং হোমখনত বিভিন্ন সময়ত ৰোগীক চিকিৎসা কৰাৰ আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কৰ্মচাৰীসকলে গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰী ৰিপৰ্টাৰ লাইভ অসম আমি লাইফলাইন নাৰ্ছিং হোমৰ সমূহ কৰ্মচাৰীৰ লগ লাগি শান্তিপূৰ্ণভাৱে এই অৱস্থান ধৰ্মঘট পালন কৰিছোঁ আমাৰ দাবী এটাই আমাৰ বৰ্তমান যিজন অধীক্ষক আছে তেওঁ ডক্টৰ প্ৰহ্লাদ নাথ তেওঁ কৰ্মচাৰীক বহুত দুৰ্ব্যৱহাৰ কৰে আৰু সৰু সৰু কথাতে অশ্লীল ভাষা প্ৰয়োগ কৰি গালি গালাজ কৰে আৰু কেইদিনমানৰ আগতে এটা সাধাৰণ কথা লৈ পেলাই মোক পাব্লিকৰ আগত মানে অপমান কৰিছে যিটো কথা অফিচিয়েলি ভিতৰত পাতি পেলাই মোৰ লগত কথাখিনি পাতিব পাৰে কিন্তু মোক পাব্লিকৰ আগত অপমান কৰিছে আৰু আমাৰ দুজনমান কৰ্মচাৰী আমি ইয়াত কাম কৰিছোঁ তাৰ বিনিময়ত তেওঁলোকে পইচা দিছে কিন্তু তেওঁলোকে কৰ্মচাৰীৰ ব্যক্তিগত লাইফত হস্তক্ষেপ কৰিবলৈ তেওঁলোকৰ অধিকাৰ নাই তেওঁলোকে কৰ্মচাৰীৰ ব্যক্তিগত কথা লৈ পেলাই কিছুমান কথা ৰাজহুৱা কৰি কথা কৈছে সেইখিনি আমি প্ৰতিবাদ কৰিছোঁ প্লাছ আমাৰ এজন অধীক্ষক থাকিলে আমাৰ মানে কোনো কৰ্মচাৰীয়ে কাম কৰি শান্তি নাপায় আৰু শেহতীয়াকৈ এটা কাম হ'ল কি আমাৰ ইয়াত ডক্টৰসকলৰ ছাইনবোৰ্ড এখন লগোৱা থাকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সৈতে তাত ডক্টৰ প্ৰহ্লাদ নাথৰ নামটো 2টামান নাম্বাৰ তললৈ যোৱাৰ কাৰণে তেওঁ ছাইনবোৰ্ডখন ফালি ভৰিৰে গচকি পেলালে তেওঁৰ নামটো তললৈ যোৱাৰ কাৰণে আৰু সেই কথাটোত ভৰিৰে গচকি পেলোৱাৰ লগে লগে বাকী ডক্টৰসকলৰ অকণমান চেণ্টিমেণ্টত লাগিছে কথাটো আমাৰ নাম আছে আমাৰ নামখিনি কেলৈ গচকি পেলালে তেওঁলোকে সেইটো কথাত প্ৰতিবাদ কৰিবলৈ ইয়ালৈ পেচেণ্ট নপঠিওৱা হৈ থাকিলে আৰু যদি পেচেণ্ট যদি নপঠায়
আমাৰ ইমানখিনি কৰ্মচাৰী আমি ইয়াত কাম কৰি পেলাই চলি আছোঁ, পেচেণ্ট নপঠালেতো আমাৰ পৰিয়ালখিনি চব ভোকত মৰিব লাগিব। সেইটো কাৰণে আমি অধীক্ষকগৰাকীৰ অপসাৰণৰ দাবী তুলি আমি এই অৱস্থান ধৰ্মঘট পালন কৰিছোঁ। আমাৰ দাবীখিনি যদি পূৰণ হৈ যায় তেতিয়া আমি আকৌ আগৰ নিচিনা কামত ধৰিম। তেখেতে আহি পেলাই ইয়াত পৰিচালনাৰ ক্ষেত্ৰত কোনো কথাতে মাতিব নোৱাৰিব ভৱিষ্যতলৈ। তেখেতে যদি তেনেকুৱা কিবা এটা চুক্তি কৰে তেতিয়া আমি আকৌ আগৰ নিচিনাই কাম কৰিম, নাৰ্ছিংহোম আগৰ দৰে চলিব। আৰু যিখন নাৰ্ছিংহোমক কৰ্মচাৰীক লৈ পেলাই মালিক পক্ষই 2 টকা ইনকম কৰি আছে, সেই কৰ্মচাৰীখিনিক যদি তেনেকুৱা বেয়া ব্যৱহাৰ কৰে আমিতো সেইখিনি কথাত ইমান সহ্য কৰিব নোৱাৰিম। আমি দীৰ্ঘদিন ধৰি তেনেকুৱা অপমানিত হৈ এতিয়া অতিষ্ঠ হৈ পেলাই এই পদক্ষেপ ল'বলৈ বাধ্য। মানে অধীক্ষকৰ বিৰুদ্ধে আপোনালোকে হয় সাব্যস্ত কৰিছে। হয়। এতিয়া আমাৰ তেখেতে যেতিয়া মালিক পক্ষই মানে সেইটোৱে, অধীক্ষকগৰাকীয়ে যদি চকীখন এৰি দিয়ে তেতিয়াতো মালিক পক্ষৰ লগত আমাৰ কোনো কথা নাই। আৰু আমাৰ কৰ্মচাৰীসকলৰ আৰু কিছুমান দাবী আছে। দীৰ্ঘদিন ধৰি আমাৰ দৰমহা কোনো মানে বৃদ্ধি হোৱা নাই, তেনেকুৱা একেটা চেলাৰীতে চবেই কাম কৰি আছে, সেইখিনিও আছে দাবী। কিবা কথা ক'বলৈ গ'লে এতিয়া যিগৰাকী অধীক্ষক আছে তেওঁ মানে সেই ব্যক্তিগতভাৱে গালি পাৰিবলৈ আৰম্ভ কৰি দিয়ে। এতিয়া আপোনাৰ ৰোগী আছে নাই? এতিয়া ৰোগী নাই। আমাৰ ডক্তৰসকলক যে অপমান কৰিলে তাৰপিছৰ পৰা ডক্তৰসকলে ৰোগী পঠিওৱা নাই আমাৰ ইয়ালৈ। আৰু আমিও মানে এতিয়া কৰ্মবিৰতি ঘোষণা কৰিছোঁ। যদি কথাখিনি কিবা এটা মীমাংসা নহয় আমি এনেকৈ ইয়াত বহি থাকিম, কৰ্মবিৰতি চলি থাকিব। সেইখিনিয়ে কথা। আৰু এটা কথা, তেখেতৰ ল'ৰাটোৰ এতিয়ালৈকে মেডিকেল কাউন্সিলে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়া নাই। তাৰপিছতো ইয়াত ৰোগী চোৱা চিতা কৰিবলৈ OPDত তেখেতৰ ল'ৰাটো বহাই থয়। আৰু তেওঁ ডক্টৰ সিদ্ধাৰ্থ শংকৰ শিৱম, তেওঁ ৰোগীক প্ৰেছক্ৰিপশ্যন লিখি দিয়ে, কিন্তু তলত ডক্টৰৰ যিটো চাইন মাৰিব লাগে চাইন নামাৰে। তেনেকুৱাকৈ বিনা লাইচেঞ্চত কাম কৰি আছে। হয়, আৰু তাৰ সম্পূৰ্ণ প্ৰুফ আমাৰ হাতত আছে। ফিজটো প্ৰত্যেকগৰাকী ৰোগীৰ পৰা 500K লয়। CCTV আমাৰ এই OPD ৰুমত নাই। এনেই আমাৰ কিন্তু এনেকুৱা প্ৰুফ আছে ইয়াত। এইখন প্ৰেছক্ৰিপশ্যন চাওক, ইয়াত তলত ডক্টৰৰ কোনো চাইন নাই। ৰিপৰ্টাৰ লাইভ অসম নিৰ্ভীক।